নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ অন্যটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু সকলোকে মোৰ ভিডিঅ' চাই প্ৰচাৰ কৰিছে বা শ্বেয়াৰ কৰাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছো বহুত বেছি ভবাতকে হয়তো বেছি ভিউজ পাইছো মই আপোনালোকৰ আশীৰ্বাদত আপোনালোকৰ সহযোগত আপোনালোকৰ মৰমত সেইকাৰণে আপোনালোকক পুনৰবাৰ মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো আপোনালোকে সকলোৱে বহুত বেছি সাপোৰ্ট কৰিছে সেইকাৰণে আপোনালোকক সকলোকে মৰম যাচিছো মোৰ অন্তৰৰ পৰা একদম ধন্যবাদ জ্ঞাপন কৰিছো এনেদৰে মৰম যাচি যাব আৰু আগন্তুক সময়ত মই সকলোৰে মনৰ কথাবোৰ কৈ যাবলৈ চেষ্টা কৰিম আজি লৈ আহিছো এটা সম্পূৰ্ণ আমাৰ ব্যক্তিগত অনুভৱ বা ব্যক্তিগত কামৰ জৰিয়তে আমি শিশুসকলক কি শিকাইছো বা শিশুসকলক কেনেদৰে আমি ক্লাছ মানে পঢ়ুৱাইছো আমিনো কি পঢ়ুৱাম শিশুসকলক আমাৰ যি অভিজ্ঞতা আমাৰ যি সামান্য অভিজ্ঞতাৰে আমি শিকাবলৈ চেষ্টা কৰি আহিছো আৰু শিকাই আহিছো যথেষ্ট আৰু গাৰ্জেন সকলে যথেষ্ট মানে উপকৃত হৈছে বুলি মানে তেখেতসকলে কয় মই বহাই নকওঁ আপোনালোকক পিছৰ ভিডিঅ'ত হয়তো তেখেতসকলৰ মন্তব্য মই আগবঢ়াবলৈ চেষ্টা কৰিম আজি সম্পূৰ্ণ এটা ভিডিঅ' লৈ আহিছো শিশুসকলৰ ওপৰত গতিকে আপোনালোকে চাব আৰু মই যিটো কেন্দ্ৰত শিশুসকলক শিক্ষা দি আহিছো সেই কেন্দ্ৰটো আপোনালোকে চালে হয়তো বহুত বেছি মানে আচৰিত হ'ব এনেকুৱা এটা কেন্দ্ৰত মই শিক্ষা দি আহিছো সেই কেন্দ্ৰটোত মানে ক'বলৈ ভাষা নাই ভগৱানৰ কৃপা দৃষ্টিত হয়তো মোৰ তেখেতে দুখ চাগে বুজি পাই পেলাই মোৰ কৃপা বা মোক কৃপা কৰিছে মোৰ নতুন কেন্দ্ৰ আহিছে আপোনালোকক জনাবলৈ পাই মই বহুত বেছি সুখী হৈছো মোৰ এটা কেন্দ্ৰ আহিছে মোৰ জায়গাখিনি ইতিমধ্যে ফটো মাৰি দিয়া হৈছে আৰু অফিচৰ ফালৰ পৰা লিষ্টখনত মোৰ কেন্দ্ৰৰ নামটো পাই পেলাই মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো মোৰ কেন্দ্ৰটোৰ প্ৰতি যি সহাৰি যি মানে মৰম সেইকাৰণে মই তেওঁলোকক দিয়াসকলক মানে ধন্যবাদ জ্ঞাপন কৰিছো সোনকালে যাতে শিশুসকল উপকৃত হয় কেন্দ্ৰটোৰ জৰিয়তে আৰু আমি আমাৰ জ্ঞানৰ যি মানে অনুসৰি আমাৰ যি সামান্য জ্ঞানৰ অনুসৰি আমি শিশুসকলক যি হাতপুথি আছে হাতপুথিৰ মাধ্যমেদি আমি শিক্ষা দিবলৈ চেষ্টা কৰি আহিছো কাৰণ আমি আমাৰ নিজাববীয়াকৈ আমি আমাৰ শিক্ষা দিয়াতকৈও আমাৰ অফিচিয়েলি আমাৰ কপি আছে সেই অৰ্ডাৰ কপিৰ মতে আমি কেতিয়া কি শিকাব লাগে সেই গাইডলাইন অনুসৰি আমি শিকাওঁ সকলোৱে গতিকে আমি তেনেকৈ শিকাবলৈ চেষ্টা কৰি আহিছো তাৰ মাজতে আমি কিছুমান গাইডলাইনৰ উপৰিও আমি কিছুমান তেওঁলোকক ৰিভাইজ কৰি থাকো গতিকে আজি সম্পূৰ্ণ তেওঁলোকক শিক্ষা দিয়া এটা মোৰ শিশুসকলক মই এনেকুৱা এটা পৰিৱেশত শিক্ষা দিবলৈ মানে পাই বহুত দুখ পাইছো কিন্তু এতিয়া চাগে তেনেকুৱা পৰিৱেশটো নাথাকিব আগলৈ চাগে ভাল পৰিৱেশ এটাতে দিবলৈ পাৰিম গতিকে মই কেনেদৰে শিক্ষা দিছো বা পাৰিছো নে নাই পৰা আপোনালোকে কমেন্ট এটা কৰি জনাব মানে কেনেকুৱা হৈছে মই দিয়া পদ্ধতি বা মোৰ শিশুৱে পাৰিছে নাই পৰা শিশুসকলক আচলতে খুব মৰমেৰে শিকাব লাগে আপোনালোকে সকলোৱে জানে আৰু খুব তেওঁলোকৰ কথা মতে কাম কৰিলে তেওঁলোকে খুব আগ্ৰহী হৈ পৰে তেওঁলোকৰ মাজত তেওঁলোকৰ কথাত আমি সন্মত জনাব লাগে আৰু তেওঁলোকক খুব সাপোৰ্ট কৰিব লাগে তেতিয়া খুব ধুনীয়াকৈ তেওঁলোকৰ কৰিবলগীয়াখিনি কৰি দেখুৱায় আৰু মই তেওঁলোকক বিভিন্ন প্ৰকাৰৰ মানে বেছিকৈ ক'বলৈ নাযাওঁ কাৰণ কৰ্মৰ জৰিয়তেহে আচলতে কথা ক'ব লাগে নেদেখুৱাকৈ কথা ক'ব নালাগে গতিকে মই নেক্সট ভিডিঅ'ত তেওঁলোকৰ আখৰ মই শিকোৱা মই কি পদ্ধতিৰে তেওঁলোকক শিকাইছো এখন মানে প্ৰাইভেট স্কুলত দিবলৈ যেনেদৰে অভিভাৱকে বহুত ইচ্ছা প্ৰকাশ কৰে অংগনবাড়ী কেন্দ্ৰত দিলে তাতকৈ আমি হয়তো কোনো গুণে কম নিশিকাওঁ আমি সুন্দৰকৈ শিকাই বুজাই LP স্কুলেই হওক বা বেলেগ স্কুলতে দিবলৈ আমি সুন্দৰকৈ তেওঁলোকক সৰ্বাংগীন উন্নতি কৰিবলৈ আমি চেষ্টা কৰোঁ চাৰিওফালৰ পৰা আমি মানসিক বিকাশেই হওক শাৰীৰিক বিকাশেই হওক বা আখৰ পানী হওক সকলোতে আমি যত্ন কৰি এটা শিশুক প্ৰাইমাৰী স্কুলত দিবৰ কাৰণে আমি সম্পূৰ্ণ যত্ন কৰি তেওঁক পূৰ্ণাংগ কৰি তুলো আৰু চেষ্টা কৰোঁ প্ৰত্যেকগৰাকী কৰ্মীয়ে কিন্তু গাঁৱৰ মানুহে কিছুমানে ভুল ধাৰণা লৈ থাকে অকল খাবলৈ যোৱা স্কুল বা কৰ্মীগৰাকীক বদনাম কৰিবলৈ কিছুমানে উঠি পৰি লাগে কিন্তু তেনে কথা নহয় আচলতে আমি কৰ্মীগৰাকী আমাৰ নিজৰ সন্তানক যেনেদৰে আমি শিক্ষা দিবলৈ চেষ্টা কৰোঁ তেনেদৰে আমি আনৰ সন্তানকো শিক্ষা দিবলৈ চেষ্টা কৰি আহিছো বৰ্তমানলৈকে গতিকে তেওঁলোকে অভিভাৱকে আচলতে নিজ মুখেৰে ক'ব মোৰ কেন্দ্ৰ বা আপোনালোকক শুনাম মই কেতিয়াবা আজি সেইখন মই শুনাব নোৱাৰিম তেওঁলোকৰ পৰা মই আচলতে মানে বাইটটো নললো যে সেইকাৰণে গতিকে আপোনালোকক মই শুনাম
আৰু প্ৰত্যেকটো শিশুৱে মানে প্ৰত্যেকগৰাকী কৰ্মীয়ে প্ৰত্যেকটো শিশুকে খুব সুন্দৰভাৱে শিকাই পেলাই চেষ্টা কৰে বিভিন্ন কবিতা হওক বিভিন্ন গান হওক সাধু হওক আৰু একশ্যন হওক মানে অংগী ভংগীমা গীতেৰে বিভিন্ন ধৰণৰ মানে প্ৰণালী ব্যৱহাৰ কৰি আমি শিকাই বুজাই সুন্দৰকৈ আমি ডাঙৰ মানে প্ৰাইমেৰী স্কুলত মানে প্ৰাথমিক বিদ্যালয়ত মানে নামভৰ্তি কৰিবৰ কাৰণে আমি সাজু কৰি দিওঁ তথাপিতো কৰ্মীগৰাকী খেনে ঠাইত বদনামৰ ভাগি হৈ পৰে কিন্তু আমাৰ ক্ষেত্ৰত মই বৰ্তমানলৈকে ভগৱানৰ সহায় আপোনালোকৰ সহায়ত মানে বদনামী হ'বলৈ চেষ্টা কৰিবলৈ আগবাঢ়িবলৈ মন জনাই বা পৰা নাই তেওঁলোকে ভগৱানে কৰাত ভগৱানৰ আশীৰ্বাদতহে কৈছোঁ এতিয়ালৈকে যিমানখিনি চেষ্টা কৰি আহিছোঁ সকলোখিনি মানে অভিভাৱকে ছাপোৰ্ট কৰি আহিছে কাৰণে আজি এনেদৰে কথা ক'ব পাৰিছোঁ বা আগবাঢ়ি যাব পাৰিছোঁ সকলোৱে মৰম কৰে তেওঁলোকক মই মোৰ অভিভাৱকসকলকো মই সেইকাৰণে শতগুণে প্ৰণাম কৰোঁ বা শ্ৰদ্ধা কৰোঁ তেওঁলোকে মোক বৰ্তমানলৈকে বেয়া পোৱা নাই কিন্তু আঁতৰৰ মানুহ কিছুমানেহে অযথা কমেণ্ট কিছুমান কৰে সেইবিলাক পঢ়িলে আচলতে হাঁহি উঠে কাৰণ মোৰ স্থায়ী মানুহেহে মোৰ বিষয়ে জানে ভালদৰে আঁতৰৰ মানুহে মোৰ বিষয়ে একো নাজানে কাৰণ গাঁৱৰ মানুহে যদি বেয়াকৈ কিবা এটা লিখে বা কয় তেতিয়া আপোনালোকে বিশ্বাস কৰিবলৈ ভাল পাব বা ময়ো বিশ্বাস কৰিবলৈ চেষ্টা কৰিম কিন্তু মোৰ এলেকাৰ মানুহে বৰ্তমানলৈকে মোক বেয়া পোৱা নাই আৰু আগবাঢ়ি যোৱাত সহায় কৰিছে তেওঁলোকৰ সহযোগত তেওঁলোকৰ সহায়ত মই আজি যেনে হ'লেও এটা কেন্দ্ৰ পাবলৈ সক্ষম হৈছোঁ বা মৰমৰ কাৰণে গতিকে খুব সোনকালে মোৰ কৃপা মানে ভগৱানৰ কৃপাত আহিব কেন্দ্ৰ আৰু তেওঁলোকক মই সুন্দৰ পৰিৱেশ এটাত মই শিক্ষা দিবলৈ খুব আগ্ৰহে বাট চাই আছোঁ গতিকে এতিয়া যেনেদৰে দিছোঁ তাতকৈ 1000 গুণ ওপৰত মই শিক্ষা দিবলৈ চেষ্টা কৰিম এতিয়া মোৰ যিটো কেন্দ্ৰত মই শিক্ষা দিছোঁ সেই কেন্দ্ৰটো আচলতে আপোনালোকক দেখুৱাবলৈ লাজ লগা আৰু বহুতে কয় মানে কথাৰ চহকী বুলি ক'লে নহ'ব আমি কামৰ চহকীও কৰি দেখুৱাবলৈ মন যায় এতিয়া মই আপোনালোকক ভিডিঅ'টো দেখাম আপোনালোকে বেৰ চেৰবিলাক চাবচোন মোৰ ঘৰটো কেনেকুৱা এটা পৰিৱেশত মই শিক্ষা দিছোঁ গতিকে সকলোৱে বহুত কেন্দ্ৰই তেনেকুৱা এটা পৰিৱেশত বৰ্তমানলৈকে শিক্ষা দি আছে কিন্তু ভাল পৰিৱেশ এটা দিবলৈ সকলোৰে মন যায় সকলোৱে তেনেকৈ পাওক সকলোৱে ভালদৰে শিক্ষা দিয়ক আৰু পৰিৱেশটো যদি বেয়া হয় শিশুসকল কেতিয়াও কৰ্মীগৰাকীয়ে শিক্ষা দিব নোৱাৰে এটা ভাল পৰিৱেশতহে এগৰাকী কৰ্মীয়ে সুন্দৰকৈ শিক্ষা দিয়া ব্যৱস্থা গঢ়ি উঠাব পাৰে কিন্তু আমাৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাত মুঠেও আমি সুখী হোৱা নাই আগন্তুক সময়ত নিশ্চয় ভালদৰে শিশুসকলক শিকাই বুজাই আৰু অকণমান পৰিণত কৰিব পাৰিম বুলি মোৰ দৃঢ় বিশ্বাস আছে বৰ্তমান আপোনালোকক মই ভিডিঅ'টো দেখাম আপোনালোকে শেষলৈকে চাব মই আজি কেনেদৰে কিটো পৰিৱেশত শিক্ষা দি আহিছোঁ আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু সকলোৱে সুন্দৰ এটা পৰিৱেশত শিক্ষা দিব পাৰিলে আমিও সুখী হ'ম আৰু লগতে ময়ো আপোনালোকৰ আশীৰ্বাদত মানে এনেদৰে ক'বলৈ আগবাঢ়ি যাব পাৰিম আপোনালোকে সহযোগ কৰি যাব কমেণ্টবিলাক লিখিছে খুব ভাল পাইছোঁ খুব সুন্দৰকৈ আপোনালোকে ছাপোৰ্ট কৰিছে সহযোগ কৰিছে তাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাব মই শিক্ষা দিয়া পদ্ধতিটো কেনেকুৱা হৈছে কিটো পৰিৱেশত শিক্ষা দিছোঁ সেইটো এবাৰ চাব আৰু কমেণ্ট এটা কৰিব আজিলৈ তেতিয়াহ'লে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ নমস্কাৰ এইটো কি কালাৰ অৰেঞ্জ কালাৰ হয়নে অৰেঞ্জ মানে কি কমলা বৰ ধুনীয়াকে পাইছে দেই এইটো কি কালাৰ ব্লু মানে কি ৰং নীলা ৰং তাৰপিছত এইকেইটা থৈ দিলো দেই এইটো কি কালাৰ এইটো ৰাখি পিয়া এইটো কোৱা এইটো কি কালাৰ ৰাখি পিয়া এইফালে চোৱা এইটো কি কালাৰ এইটো কোৱা পটাপট ৰাখি পিয়া এইফালে চোৱা মই তোমাক কি সুধি আছো এইটো চোৱা এইটো কি কালাৰ বুলি কৈছিলা ডাঙৰকে কোৱা কি কালাৰ পিংক কালাৰ মানে গুলপীয়া ৰং হয়নে এইটো কি কালাৰ পানী খোৱা অকমান আগত কৈছিলো নেকি কি কালাৰ এইটো কি কালাৰ এইটো কি কালাৰ আমাৰ পৃথিৱীখনৰ ৰংটো কেনেকুৱা মই কৈছিলো নেকি গ্ৰীণ কালাৰ এইটো কি কালাৰ গ্ৰীণ মানে সেউজীয়া ন তাৰপৰা এইটো কি কালাৰ ৰঙাটো কি বুলি কয় ইংৰাজীত ৰঙাটো কি বুলি কয় ইংৰাজীত ৰঙাটো কি বুলি কয় ৰেড কালাৰ এইটো কি বুলি
বহা বহা ৰং ন গতিকে এতিয়া আমি ৰংখিনিৰ কথা আমি ধুনীয়াকৈ শিকিব লাগিব তাৰপিছত কোৱাচোন এইফালে চোৱা কথা নাপাতিবা ন কিবা শিকাই থাকোঁতে কথা পাতিব নাপায় তুমি কোৱাচোন আজি আমাৰ বাৰকেইটাৰ নাম কৈ দিয়কচোন দেহা পানী গাত পৰিব আৰু 12 মাহৰ নামকেইটা কৈ দিয়া লগতে উপায়টো এইফালে কোৱা মই পানী দিয়া গাত পৰিব গাত অকণমান খাই দিয়া তুমি বহাগ জেঠকেইটা মাতি দিয়া শাওন ভাদ আহিন কাতি আঘোণ পুহ মাঘ ফাগুন চ'ত ধুনীয়া আছে পাৰিছে ন এবাৰ ৰাখি পিয়া কোৱা উঠি লোৱা উঠা উঠা কোৱা বাৰকেইটা নাম কৈ লোৱা প্ৰথমতে কোৱা প্ৰথমতে দেওবাৰ সোমবাৰ কোৱা বুধবাৰটো থাকি গ'ল ধুনীয়া আছে হাত তালিতে মাৰি দিয়া এই পাৰিছে হাত তালিতে মাৰি দিয়া তাৰপিছতে 12 মাহৰ নাম কোৱা ৰাখি পেয়া বহাগ জেঠ মাতা উঠা কি চৰি সেই পিয়াঞ্চি কোৱা আঘোণ থাকি গৈছে পুহ ফাগুন ধুনীয়া হাত তেলিয়াতে মাৰি দিয়া চবে পাৰিছে দেই ইহঁতে ধুনীয়াকে পাৰিছে জয়দীপ এইফালে তোমাক মই মাতি আছো গমেই পোৱা নাই তোমাৰ নামটো ধুনীয়াকে কৈ দিয়া তোমাৰ নামটো কৈ দিয়া ধুনীয়াকে নামটো ডাঙৰকে কৈ দিয়া ডাঙৰকে নামটো কৈ দিয়া কিহে খালা কৈ দিয়া আজি মাম কিহে খালা নাখালা কিহৰ পৰা নাখালা জয়দীপক মই বেয়া পাম এতিয়া তুমি মাম কিহে খালা মোক কৈ দিয়া নাখালা তোমাৰ জ্বৰ হৈছে নেকি না হোৱা জ্বৰ হোৱা নাই হয় নেকি তোমাৰ কাহ হৈছে নেকি বাৰু